হাই গাইজ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। মোৰ ইউটিউব চেনেলটোত হীৰা অফিচিয়েল ব্লগ বুলি আছে, আপোনালোকে চাৰ্চ কৰি চাব। আৰু আজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। তাৰ লগতে আমি আজি এখন বেলেগ ঠাইলৈ যাম। তাত আমাৰ যিবিলাক হাঁহি ধেমালি, যিবিলাক কষ্ট আপোনালোকক দেখুওৱা বুলি ভাবিলোঁ। আৰু এইকেইদিন বৰষুণ দি আছে, ভিডিঅ' বনাবৰ বাবে অলপ প্ৰব্লেম হয় চাউণ্ডটোৰ কাৰণে। সকলো দেখুৱাম, আপোনালোকে মৰমৰ আশীৰ্বাদ কৰি যাব। আৰু এয়া আমাৰ আৰম্ভণি। চাইলেন এইফালে নাই কিয়া মুখ উঠি আছে সিহঁতৰ কিয় উঠবে না তাৰ চাইলেন একচন নহয় ভাই, বেলেগৰ ঘৰত কাম কৰা কথাই। চাইলেন একচন কেনেকুৱা লাগছে? আজি কেনেকুৱা লাগছে? কেনেকুৱা লাগিব মনখন বেয়া আহিছে আৰু বতৰটো বেয়া ন? তাকে ঐ, আজি কেনেকুৱা লাগছে? একদম মজা। বৰষুণৰ মাজত এতিয়া শ্বুটিং। হাই গাইজ, আমি আজি শ্বুটিং কৰিব আহিছোঁ। বিভিন্ন অসুবিধা হৈছে বতৰৰ কাৰণে, আপোনালোকে জানে। তথাপিতো আমি বহুত কষ্ট কৰি আছোঁ আৰু আপোনালোকৰ মাজতে এনেকুৱা নতুন নতুন ভিডিঅ' নিবলৈ চেষ্টা কৰি আছোঁ। হীৰা অফিচিয়েল ব্লগ আৰু দ্বীপ অফিচিয়েল ব্লগটো আপোনালোকে চাব। দ্বীপ অফিচিয়েল ব্লগটোত আমাৰ যিবিলাক শ্বৰ্ট ফিল্ম ৰিলিজ হয় সেই গোটেই শ্বৰ্ট ফিল্মবিলাক পাব, আপোনালোকে চাব। আৰু হীৰা অফিচিয়েল ব্লগত আমাৰ ইয়াতে যিখিনি আমাৰ কষ্ট হয় বা অভিনয়ৰ কাৰণে যিখিনি হেৰি হয় সেইখিনি আপোনালোকে গোটেই পাব। গতিকে গোটেইটি চেনেল কৰিব। আমাৰ বহুতো দুখ কষ্ট আছে, দুয়োটাই চেনেল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চ' গাইজ, আজি আমি আহিছোঁ এটা নতুন শ্বুট ল'বৰ বাবে। মানে আমাৰ আপকামিং যিখন মানে শ্বৰ্ট ফিল্ম আহি আছে, দুখীয়াৰ প্ৰেম, তাৰ মানে আধা শ্বুট কৰা হৈ গৈছিলে, 2 দিন লাগিছিলে আৰু আজি সেই তৃতীয় দিন। আৰু এইফালে আছে আমাৰ প্ৰডিউচাৰ দীপ মহাশয় আৰু এইফালে ডাইৰেক্টৰ আছে মিণ্টু। হাই, তুমি কিবা ক'বা নেকি আমাৰ এই যিটো মানে আহি আছে সেই মানে শ্বৰ্ট ফিল্মখনৰ বিষয়ে কিবা ক'ব বিচাৰা নেকি? আমাৰ যিখন শ্বৰ্ট ফিল্ম বনাই আছোঁ, আমাৰ আগৰকেইখনতকৈ এইখন প্ৰপাৰ বনাই আছোঁ, তো সকলোৱে চাই ভাল পাব। আৰু আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আমাৰ দ্বীপ অফিচিয়েল ব্লগত আমাৰ এতিয়ালৈ আমি 4খন শ্বৰ্ট ফিল্ম আপলোড দিছোঁ আৰু এতিয়ালৈ এইখনেৰে আমি 5 নম্বৰ শ্বৰ্ট ফিল্ম এইখন। তো এইখন সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি এইখনত আমি বহুত আশাবাদী। আৰু এয়া হঠাৎ বতাহ বৰষুণ আহিল ভিডিঅ' কৰি থাকোঁতে। আৰু সেইফালে আমাৰ গাড়ী কষ্ট আৰু আমি এয়া গছৰ তলত, আমাৰ এই অৱস্থা। গৈ সেনেকৈ দেওঁতে কেনেকুৱা ল'ব? মই চাৱা এই নাছিলোঁ। বৰষুণত ভিডিঅ' কৰিব অহাৰ মজা পাই গৈছো। এতিয়া ভিজি গোটেই দেহাটো ভিজি আছে, আমি চব মানে ভিজি আছো। বানপানী আমাৰ অনুভৱটো কেনেকুৱা আপোনাৰ? হাই দিছি আকৌ আকৌ বৰষুণ আহিছে। বৰষুণ আহিছে। আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ বৰষুণ দি থকাৰ বাবে আমি ঘৰলৈ আহিলোঁ। নেক্সট আকৌ অহাকালি লগ পাম, আপোনালোকে চাই থাকিব। হাই গাইজ, আজি আকৌ নেক্সট শ্বৰ্টৰ কাৰণে আহিছোঁ। হাই গাইজ, আজি মোৰ এনেকুৱা ৰোল নাই যিগিলা নেগেটিভ, মানে কি আৰু আকৌ বেয়া ভাবিও ল'ব, সেই বেয়া নহয় দেচোন। মানে কি আৰু এনেকুৱা ভাল এটাত সজাই দিয়ে, দি উঠি পেলাই এনেকুৱা ডাউন এটাত পেলাই দিয়ে। মানে মোৰ মানে ব্ৰেকআপটো থাকেই, মানে ব্ৰেকআপটো তাৰমানে কম্পালচৰি থাকিব। গতিকে হাই গাইজ, বহুত মানে কি আৰু হাঁহি তামচা আৰু মৰমেৰে আমি শ্বৰ্টবোৰ কৰোঁ, বহুত কষ্টৰে কৰোঁ। আপোনালোকে এই মানে কি আৰু শ্বৰ্ট ফিল্মৰ আৰু যিবিলাক শ্বৰ্ট আমি তেনেকৈ পাওঁ। এই যে ইমানবিলাক ব্লগ বনাই আছে, আজিলৈ এটা ব্লগ পাইছোঁ। অকণমান ডাঙৰ কৈছোঁ, মোৰ ডাইলগ মোৰ অকণমান ভালকৈ ওলাবি। সিহঁতে মোক ঠাট্টা কৰি আছে, বোলে ব্লগ দিবাই পৰা নাই। কিন্তু কি কম, কিন্তু মোৰ আকৌ মানে কি মোৰ লগত খেলা কৰি আছিলি ন? একচন নহয় অ', নম্বৰটো আছে। এতিয়া কথাখিনি কৈ উঠি তাই মুখত লাগি চাই আছে। আকৌ ঘূৰি আকৌ মোবাইল চাম, দ্বিতীয়বাৰ আকৌ ঘূৰি ল'ম। সেইটো ঠিকে আছে, ডাইলগটো হৈছে, কিন্তু বডি লেংগুৱেজটো হোৱা। বডি লেংগুৱেজটো মানে কি? বহি আছা নহয়, তাৰপিছত এইবাৰ তোমাৰ ডাইলগটো আছে। আজি কি আমি কি শ্বট মানে কি শ্বট চলি আছে আমাৰ? আজি বৰ্তমান এনেকুৱা শ্বৰ্ট এটা হ'ব যিটো শ্বৰ্টত মানে এনেকুৱা অদ্ভুত শ্বৰ্ট কিছুমান আছে, যিটো শ্বৰ্টত তাৰমানে
ভাল পায় মানে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক যিটো মানে হেৰি কৰে সন্দেহ কৰে ঠিক তেনেকুৱা ধৰণৰ কিছুমান আছে হাই গাইজ, আমি যিখন বিশেষ শ্বৰ্ট ফিল্ম বনাই আছিলোঁ সেইখন সম্পূৰ্ণ হৈ গ'ল। আজিলৈ বাই বাই।